গুড মৰ্ণিং অল অফ ইউ। আৰু মই মোৰ থাম্বনেইলটো আপোনালোকে সকলোৱে চাইছে আৰু থাম্বনেইলত কি লিখা আছে, যোনে মোৰ লগত কণ্টেক্ট কৰিব বিচাৰে তেওঁলোকে এই চেনেলটো জইন কৰক। আপোনালোকে এই চেনেলটো জইন কৰক। এই চেনেলটো জইন কৰিলে মোৰ কণ্টেক্ট নাম্বাৰো পাই যাব। আৰু আপোনালোকে যে মোৰ লগত যোগাযোগ কৰিব বিচাৰে বা কিবা অসুবিধা হৈছে আপোনালোকে ইয়াতে জইন কৰক। মই পোলবিলাক দি থাকিম। আপোনালোকে যি অসুবিধা হৈছে এইটো আপোনালোকে ইয়েছ ন কৰিব, তো মই এইটোৰ ওপৰত ভিডিঅ' বনাই দিম। আৰু যোনে মানে PVC কাৰ্ড অৰ্ডাৰ কৰিব বিচাৰে, যিসকলৰ আধাৰ জেনেৰেট হৈছে, মোবাইল নম্বৰ লিংক হৈ গৈছে আৰু আপডেট হৈ গৈছে, তেওঁলোকে PVC কাৰ্ড অৰ্ডাৰ কৰিলে ভাল হ'ব। আৰু PVC কাৰ্ড অৰ্ডাৰ কৰিলে মোৰ লগত যোগাযোগ কৰিব পাৰে। তো মই আপোনালোকক PVC কাৰ্ড অৰ্ডাৰ কৰাই দিব পাৰিম। তাৰ কাৰণে এটা ড্ৰাফ্ট কাৰ্ড দিব, এইটো আপোনালোকে পে' কৰিব লাগিব। এটা ড্ৰাফ্ট কাৰ্ড দিব আপোনালোকৰ PVC কাৰ্ড অৰ্ডাৰৰ সময়ত, আৰু এইটো আপোনালোকে উইদিন 15 to 20 days ভিতৰত মানে আপোনালোকে পোষ্ট অফিচত আহি যাব, স্পীড পোষ্টত, বা কিছুমানৰ আগতে আহি যায়। গতিকে সেইটো যে আপোনালোকে PVC কাৰ্ড অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই আপোনালোকক এপ্লাইটো কৰি দিম PVC কাৰ্ডৰ। বাছ খালি এটা আপোনালোকে চাৰ্জ পে' কৰিব আৰু আপোনালোকে ড্ৰাফ্ট এটা পে' কৰিব। মানে ড্ৰাফ্ট এটা কাটেতো আপোনাৰ কিমান কাটে ড্ৰাফ্ট কাটে PVC কাৰ্ডৰ কাৰণে, যেতিয়া আপোনাৰ কাৰ্ড আহিব। এইটো দিল্লীৰ পৰা আহে আপোনালোকৰ PVC কাৰ্ড, আৰু বহুতে জানেও এইটো PVC কাৰ্ডৰ বিষয়ে। গতিকে এতিয়া এটা কথা হ'ল কি, যিসকলৰ আণ্ডাৰ প্ৰচেছ হৈ আছে তেওঁলোকে টেনশ্যন নল'ব। আপোনালোকৰ যিসকলৰ বায়'মেট্ৰিক আণ্ডাৰ প্ৰচেছ এতিয়ালৈকে দেখুৱাই আছে যে ইয়ৰ আধাৰ ইনৰলমেণ্ট ইজ আণ্ডাৰ প্ৰচেছ, চেক আফটাৰ ফিউ ডেজ, আপোনালোকে টেনশ্যন নল'ব। কণ্টিনিউৱাছলি আধাৰ জেনেৰেট হৈ আছে। কালিও মানে মোক কমেণ্ট কৰিছে কোনোবাই যে মোৰ আধাৰ আজি জেনেৰেট হৈ গ'ল। গতিকে আপোনালোকে টেনশ্যন নল'ব। এইটো মাহ লাগিব চাগে সকলোৰে আধাৰ জেনেৰেট হওঁতে, কাৰণ বহুত মানুহ আছে এতিয়ালৈকে 4 লাখ আছে চাগে, 4 লাখৰ এতিয়ালৈকে জেনেৰেট হোৱা নাই। 5 লাখ পাৰ হৈ গৈছে, 5 লাখ পাৰ হৈ গৈছে, আধাৰ জেনেৰেট হৈ গৈছে। গতিকে আপোনালোকৰ যিকোনো অসুবিধা, আপোনালোকে সোনকালে, যিসকলে ভিডিঅ' চাই আছে সোনকালে এই চেনেলটো জইন কৰক, তেতিয়াহ'লে মোৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিম। বা মই মোবাইল নাম্বাৰটো ইয়াতে শ্বেয়াৰ কৰিব পাৰোঁ, মানে শ্বেয়াৰ কৰি দিম পাছত মোৰ মোবাইল নাম্বাৰটো। কিন্তু আপোনালোকে কি কৰিব, অনলি হোৱাটছআপ কৰিব, মানে কল নকৰিব। ইমান কল মানে মই উঠাব নোৱাৰিম, কণ্টিনিউৱাছলি কল আহিব। গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে প্লিজ সকলোকে শ্বেয়াৰ কৰিব, আৰু এই চেনেলটোত সকলোকে জইন কৰাব যিসকলৰ এনেকুৱা প্ৰব্লেম হৈ আছিল। এতিয়া যিসকলৰ আধাৰ জেনেৰেট হৈ গৈছে আপোনালোকেও চেনেলটো জইন কৰিব। আৰু যিসকলৰ ৰিজেক্ট হৈ, যিসকলৰ NRC বায়'মেট্ৰিকটো ৰিজেক্ট হৈ গৈছে, মানে ৰিজেক্ট দেখুৱাই আছে, কাইণ্ডলি ৰিএনৰল বুলি কৈ আছে, তেওঁলোকে এতিয়া যাই নতুনকৈ ৰিএনৰল ফ্ৰেছকৈ ইনৰলমেণ্ট কৰিব পাৰে। আপোনালোকে ফ্ৰেছকৈ ইনৰলমেণ্ট কৰাৰ পাছত আপোনালোকৰ প্ৰচেছটো অলপ লং হ'ব, আপোনালোকৰ অলপ টাইম লাগিব, কাৰণ এইটো মানে কি চিষ্টেমটো অলপ আপডেট কৰিছে, আৰু মানে আপোনাৰ কিছুমান ৰুলবিলাক চেঞ্জ হৈছে। এতিয়া মানে কি ষ্টেট লেভেল বা ডিষ্ট্ৰিক্ট ৱাইজ মানে এটা ভেৰিফিকেশ্যন হয়, আৰু সেইটো হোৱাৰ পাছতহে আপোনালোকৰ আধাৰটো জেনেৰেট হয়। কিন্তু আগতে এই চিষ্টেমটো নাছিল। গতিকে মোৰ ইয়াতে অনলি এজনহে ফলোৱাৰ্ছ হৈছে, এজনে ফ'ল' কৰিছে। গতিকে মই আশা কৰোঁ যে মিনিমাম 200-300 মানুহ হ'লে মই মোৰ নাম্বাৰটো শ্বেয়াৰ কৰি দিম ইয়াতে। এতিয়া বহুতে মোৰ নাম্বাৰো মানে খুজি থাকে, শ্বেয়াৰ কৰি দিম। আপোনালোকৰ যিমান অসুবিধা আছে, যিমান প্ৰব্লেম আছে, আপোনালোকে এই চেনেলত মানে ক'ব, মানে চেনেলটো এনেকৈ মেছেজ দিব নোৱাৰে, মই ইমান ডাইৰেক্টলি কল কৰি দিম। আৰু যদি বেছি দৰকাৰ পৰে তেতিয়াহ'লে মই এটা হোৱাটছআপ গ্ৰুপ খুলি দিম, এইটোত লিংক দি দিম। আপোনালোকে তাতে জইন কৰিলে মোৰ ডাইৰেক্ট নম্বৰ পাই যাব। গতিকে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে প্লিজ সকলোকে শ্বেয়াৰ কৰিব। আৰু এইটো ভিডিঅ' মই দীঘলীয়া বেছি নকৰোঁ। আৰু এইটোৱে কথা যে আপোনালোকে PVC কাৰ্ড অৰ্ডাৰ কৰিব বিচাৰিছে যদি আপোনালোকে কৰিব পাৰে, মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মই এইটো চেনেল প্ৰথমতে আপোনালোকে এইটো চেনেলত জইন কৰক। মই পল দিম যে কোনে PVC কাৰ্ড অৰ্ডাৰ কৰিব বিচাৰিছে, তাতে আপোনালোকে ইয়েছ দিব। যদি ইয়েছৰ সংখ্যা বেছি হয় তেতিয়াহ'লে মই মোৰ নাম্বাৰ শ্বেয়াৰ কৰি দিম, আপোনালোকে মেছেজ দিব। তাৰপিছত প্ৰচিডিউৰ কি হয় মই জনাই দিম, বা ময়ে কৰি দিম এপ্লাইটো। আৰু আপোনালোকক যিমান পাৰোঁ মই হেল্প কৰি থাকিম, ঠিক আছে। এইটো ভিডিঅ'ৰ উদ্দেশ্য মানে এইটো যে আপোনালোকে মোৰ হোৱাটছআপ চেনেলটো জইন কৰক, সকলোৱে জইন কৰক। আৰু লিংক এতিয়া আপোনালোকে ক'ব যে লিংকটো ক'ত পাম। আপোনালোকে যে এইটো ভিডিঅ' চাই আছে, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব এটা লিংক আছে, মই লিখি দিম ডাইৰেক্ট ফ'ল' হোৱাটছআপ চেনেল ডাইৰেক্ট লিংক, এনেকৈ লিখি দিম। তাতে আপোনালোকে ক্লিক কৰি আপোনালোকে ফ'ল' মাৰি দিব। ফ'ল' মাৰি দিয়াৰ পাছত আপোনালোকে চেনেলটো জইন হৈ যাব, আৰু চেনেলটো জইন হোৱাৰ পাছত মই যিমান ইনফৰ্ম দিম সকলোৱে আপোনালোকে পাব, আৰু বেলেগ ইনফৰ্মেশ্যন আপোনালোক দি থাকিম। গতিকে ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, এইখিনি মোৰ ক'বলৈ কথা আছিল। গতিকে ভাল লাগিলে প্লিজ সকলোকে শ্বেয়াৰ কৰিব, আৰু কমেণ্টত শ্বেয়াৰ বুলি লিখি দিব যিমান শ্বেয়াৰ কৰিছে। ধন্যবাদ।